এইখিনি জলকীয়া দেখিছেই নহয়, তাৰ উপঞ্চি ইয়াত দিব লাগিব পকৰ পোৰাটো। এইটো মানে পেটো পুৰিব, পকৰো পুৰিব, চব পুৰিব লাগিব ইয়াত। চকুলৈকে পুৰিব লাগিব ৰাতি ফেচ কৰি ওলাওঁতে। চকুমান ওলাই গৈছে কালে, ইমান ধুনীয়া কানি গৈছে চাওক জ্বলা খাই। মাংস লাগিব নেকি? ইয়াত কাৰণ নমস্কাৰ একদম সকলোকে। আজি বহুত দিনৰ পাছত একদম ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। ৰেচিপিটো হৈছে এইফালে গাহৰি মাংস আৰু এইফালে হৈছে কচু। বহুত দিনৰ পৰা মানে এইবোৰ মই ভিডিঅ' চিডিঅ' চাই আছিলোঁ, সেইটো কাৰণে মানে খাবলৈ বহুত মন যায়। কচু আৰু গাহৰি এবাৰ মানে হোটেলত খাইছিলোঁ, বহুত মজা লাগিছিলে। সেইটো কাৰণে আজি ভাবিলোঁ নিজে বনাওঁ। কচু আৰু গাহৰি ইয়াত দেখিছে ন, কচু পূৰা ধুনীয়াকৈ কাটি লৈছোঁ আৰু গাহৰি বেছি ৰঙা মাংসই আনিছোঁ দেই আজি, কাৰণ কচুৰ লগত মানে ৰঙা মাংসটো বেছি ভাল লাগে। সেইটো কাৰণে এই কচু পূৰা কাটি লৈছোঁ। এয়া মালদাই ৰাতিপুৱাই কচু আনি দিলে আৰু এয়া মাছৰ লগত ৰাতি খাবলৈ মানে থৈ দিয়া হৈছে। এতিয়া ধুনীয়াকৈ কচুখিনি আৰু কণ আলুগুটি ধুনীয়াকৈ বইল কৰি লওঁ। তাৰপিছত সম্পূৰ্ণ ভিডিঅ'টো মানে আপোনালোকক চালিয়াকৈ ৰেচিপি ভিডিঅ'টো চালিয়াকৈ একদম মজাকৈ আপোনালোকক দেখাব লাগিব। এতিয়া ইয়াত দিম আলু, গুটি আলু, কচু আৰু ধুনীয়াকৈ এতিয়া বইল কৰি লওঁ ভিতৰতে। তাৰপিছত আমি বাহিৰত বনাম, যিহেতু এই বস্তু ভাগৰ এমটি নাই আমাৰ ভিতৰত, জানেনি। আলু দি দিলোঁ। এতিয়া ডাইৰেক্ট এয়া গেছ জ্বলি আছে, এনেকৈ কৰি ডাইৰেক্ট দি দিলেই হ'ল। দিয়াৰ পিছত ইয়াত দিব লাগিব অলপমান আমি পানী, জল, এনেকৈ কৰি পানী দি এনেকৈ ধুনীয়াকৈ দি দিলেই হ'ল। হৈ যাব নেকি পানী? হৈ যাব। তাৰপাছত ইয়াত অকণমান নিমখ দি এতিয়া উতলিব দি দিলেই হ'ল। জুই কোৱা ধুনীয়াকৈ ইয়াত জ্বলাই লোৱা হৈছে। অ' মাল দেখোন ক'বা লালেহি। মই মানে জুইকুৰাটো মানে প্ৰথমতে তোমালোকৰ যোগাযোগ কৰিব নোৱাৰিবা এইবিলাক জুইকুৰাটো। অঁ মই মানে পাওঁ মানে, অঁ সেইটো কাৰণে সোনকাল হওক বুলি মই জুইকুৰা লগাই দিছোঁ। গাহৰি মাংস গোন্ধ পাই আহি গৈছা হয় নাই? অঁ, এই গোন্ধ পাই আহি গৈছোঁ। এতিয়া মানে খানাৰ ৰকচি হ'ব আৰু। হয়। জুই জ্বলি গ'ল। এতিয়া ধুনীয়াকৈ আমি কেৰাহীখন এনেকৈ কৰি পাতি দিব লাগে। কিমান লেতেৰা লাগিছেচোন কেৰাহীখন। খালি আনিব লাগিব, খালি আনিব লাগিব। মিষ্টাৰ ধাৰা, মিষ্টাৰ মছলা পেকেট, মিছেছ হালধি, নিমখ, ছাল কোমোৰা আৰু এইফালে আদা নহৰুজনী আৰু বিলাহী, পিঁয়াজ সকলোসমূহ ধুনীয়াকৈ কাটি লোৱা হৈ গ'ল। আৰু ইয়াৰ উপৰিও আমাৰ মূল আকৰ্ষণ হেতাখন পৰি গ'ল বাৰু দেই। মূল আকৰ্ষণ কচুজনীক আমি ধুনীয়াকৈ বইল কৰি ল'লোঁ। অকণমানেই হ'ল বাৰু, একো নাই, বেছি হ'লে খজুৱাই। আৰু এই যদি মেইন চেক্সি গাল তাইকো হেৰি কৰি দিলোঁ আৰু মালদাই ধুনীয়াকৈ কেৰাহীখন পাতি দিলে। এনেকৈ থকা দেই। এতিয়া মালদাক বহুতো মানে কেমেৰাটো শিকাই লোৱাৰ পাছত আমাৰ কেৰাহীখন গৰম হৈছে আৰু আমি ইয়াতে দিব লাগিব এতিয়া ধাৰা, মিষ্টাৰ ধাৰা তেলটো। কি হ'ল এনেকৈ তেলটো অলপ দি দিব লাগিব। হয় নি? আধা কৰা কৰি পেলাই নাই তুমি অঁ, এনেকৈ কৰি ইয়াত তেলটো এনেকৈ দি দিব লাগিব। ইমান কণে হৈ যাব। ভিডিঅ' ধান্দা অলপ বেছিয়ে পেলাই দিলোঁ। তাৰপিছত আমি তেলটো খোৱালৈকে মানে গৰম হ'ব লাগিব। য়েছ, গৰম হ'ব লাগিব, গৰম হ'ব লাগিব। সেইটো কথাকে ওলোৱা নাই। তুমি জুই কোৱা ধ্যান নাদিয়া। জুই কোৱা কেনেকুৱা হৈছে, জুই কোৱাত ধ্যান দি আছে কাৰণে এনেকুৱা হৈছে। খাই আছে, থেপা খাই আছে। মানে হেৰি হ'ল, এই মানে জুইকুৰা অকণমান বেছি ডাঠ হ'ল, মানে সেইকাৰণে জ্বলা নাই। নুচুব আৰু এইবাৰ জ্বলিব, এইবাৰ জ্বলিব। জ্বলিছে। মোৰ মতে তেলটো গৰম হৈ গৈছে। অকণমান পিঁয়াজ এতিয়া ইয়াত ঢালি চাওঁ। শব্দটো শুনোৱা, শব্দ। পিঁয়াজটো অলপ বেছি কাটি দিয়া নাই নি বাৰু আপুনি? হে? এই হেৰি পাভ মাছ এজনী বনাইছো, বজাৰৰ পৰা আনিছিলো। আপুনি পাভ মাছ খাব কালা কিনি কেতিয়া খাইছিলেও পাভ মাছ মই কিনি নাই খোৱা বাৰু। আমি গাহৰি খোৱা মানুহে। অঁ, এই পথাৰ আমি চেঙেলী মাছ ধৰি খোৱা মানুহ, ইমান ডাঙৰ মানুহ নহয়। তাকে বোলো চেঙেলী মাছ দুজনী বনাইছো, আহিব আপুনি। হয় নি? এইবাৰ সেই ৰাতিপুৱা 50 টকা এটা দিলো। এতিয়া অভাৰ খাই লৈ এতিয়া বাদ দিয়ক, ৰেচিপিটোত ধ্যান দিয়ক। পিঁয়াজটো ধুনীয়াকৈ ৰঙা হৈ ল'ব দিব লাগিব। তাৰপিছত আমি দিব লাগিব ইয়াতে এই আদা যে খুন্দি থৈছো, আদা দিব লাগিব। আদা নহৰুটো মানে সৰহকৈ দিব, তেতিয়াহে কচুটোৰ লগত মানে ভাল লাগে। আৰু বিলাহী অপচনেল, দিবও পাৰে নিদিব পাৰে, খালি জ্বলাটো অলপ সৰহকৈ দিব, তেতিয়াহে মজা লাগিব মানে। আৰু ইয়াতে আপোনালোকে তেলটো দেখিছে ন, মানে পিঁয়াজটো ধুনীয়াকৈ ৰঙা এনেকে লৈছো হা। একদম পুৰা চালিয়াকৈ ইয়াত আদা নহৰু পিঁয়াজটো ধুনীয়াকৈ দি দিব। মজাকে মানে গোন্ধটো ওলাব লাগিব তাতে।
তেনেকুৱাকে দিব আগৰ নিচিনা মানে হেৰিটো কি হ'ল এক্সাইটমেণ্টটো ভিডিঅ' যে আগতে যেনেকে বনোৱা ফটো আমি যায় এতিয়া আজিকালি কেৰাহীখনৰ ওপৰত বহি দিলেহে হ'ব এক্সাইটমেণ্ট বুলি কৈ পেলাই দি নহয় ৰেচিপিটো কি এক্সাইটমেণ্ট দেখা আগতে ৰেচিপি বনালেও মানে ভাল হেৰি এটা ৰিয়েকশ্যন দিয়ে আজিকালি মানে অকণমান কিবা সেমেকা নহয় গতে নহয়, হ'লে ভগৱানে মোক দুখে কেঁচা ভালকে দিলে যে এই 2 দিনমান আগতে সেইটো কাৰণে মানে মই অকমান বহি গৈছো মানে গম পাইছা নাই মাৰো খালোতো পিছত সেইটো কাৰণে মানে অকমান অ বহি গৈছো। সেই চিম্বল কেইটা ভালকে দেখাব আছেই নহয় সেইকেইটা দেখাম পিঠি গোটেই চেণ্ডেল কথাটো কেইটা ক'ম বাৰু। মানে এইবিলাক এতিয়া চেল কৰি দিবলৈ মন যোৱা নাই মানে আৰু মই এইখিনিতে মালদা ঘৰৰ মানুহলে মই মানে বেগাম এটা দিব বিচাৰো মালদা আমাৰ লগত যেতিয়া ভিডিঅ' বনাওঁতেহে থাকে এনেই কাম থাকিলে মালদাক ৰখোৱা নহয় আৰু যোনদিনাখনি ভিডিঅ' আমাৰ লগত থকা হয় সেইদিনা হাজিৰাতকে বেছি পইচা লৈ আমাৰ পৰা মানে মোৰ পৰা লয় সেইটো কথা কৈ দিব বিচাৰিছো আগতীয়াকে দেই আৰু এতিয়া আপোনালোকে এইটো চাওক পিঁয়াজ আদা নহৰু ধুনীয়াকে ভাজি ললো আৰু ইয়াতে দিব লাগিব এতিয়া বিলাহী জলকীয়াটো মানে পিছত দিব লাগে অকণমান যাতে জ্বলাটো হয় মানে আৰু গুটি দিছে নাই জলকীয়া একদম চালিয়াকে মানে এনেকে কৰি চব দি দিব লাগিব ইয়াত বহুত জ্বলা দিছে পুৰা জ্বলা দিয়া হ'ব মানে একদম পুৰা চালিয়াকে এনেকে কৰি পকৰ পুৰি যোৱাকে দিব ইমান কেলা জ্বলা নিদিয়ে দেই পকৰ পুৰিব লাগিব নহয় এইটো দেখুৱা কেনেকুৱা হৈছে মানে জলকীয়া আপোনালোকে খাদ্যটো বৰ বেলেগকে খায় আকৌ দেই ইমান জ্বলা আমি নাখাওঁ আকৌ আমাৰ নিয়মত নাই মানে ইমান জ্বলা খোৱাটো এইখিনি জলকীয়া দেখিছেই নহয় তাৰ উপঞ্চি ইয়াত দিব লাগিব পকৰ পোৰাটো এইটো মানে পেটো পুৰিব পকৰো পুৰিব চব পুৰিব লাগিব ইয়াত চকুলৈকে পুৰিব লাগিব ৰাতি ফেচ কৰি ওলাওঁতে কি হ'ল সেইখিনি খাবা কালাব নোৱাৰিম দেই তোমালোকে খাই মছলাখিনি এতিয়া ধুনীয়াকে সিজি গ'ল এতিয়া আমি ইয়াত দিব লাগিব চেক্সি গাহৰি দিছ ইজ কুল মেন লিভাৰ তোমাৰ মালদা আকৌ এনেকুৱা মানে গাহৰি কটা জেগাত মালদা গ'লে লিভাৰটোকো ডাঙৰকে ফ্ৰীকে দি পঠিয়াই নে কি দিয়ে মানে চিনাকি যে চিনাকি সেইকাৰণে দিয়ে মানে লিভাৰ সঁচাকে এই চাওক লিভাৰ এইবিলাক মালদা কিনে দি পঠাইছে মাংসটো এতিয়া পুৰা ধুনীয়াকে এনেকে হিলাই থাকিব মানে মছলাটো যাতে মাংসৰ লগত পুৰা মিক্স হৈ যায় দেখিছেনে একদম চালিয়া হ'ব লাগিব মানে ইয়াৰ পিছততো মেইন মালটো আছেই সেইটো ইয়াত দিবলৈ তাৰপিছত এনেকুৱা চালিয়া হ'ব নাজানো কেনেকুৱা চালেকে বনাব তুমি কেনেকুৱা চালেকে বনাবা মাংসটো মাংসই কেলা চব্জিটো চব্জি হ'ব এতিয়া আমি এইটো মানে 15 মিনিটমান বা 10 মিনিটমান এনেকৈ ভাজি ল'ব লাগিব তাৰপিছতহে মেইন খেলটো হ'ব আৰু মালদাই কিবা এটা কৈ আছিলে কি হ'ল মই কৈছিলো যে মানে তুমি গাহৰি লগত কচু দিম বুলি তুমি কচি দিয়া যি দিয়া মানে ভাল হ'লেও খানাটো তুমি যে কেলা মোক কেলা বিয়া পতাৰ কথা সোধা কেলে কেলে ধৰিম কিমান আৰু লোকৰ মাইকী চাই থাকিবা বিয়াখন পাতা মাইকী কেলা মই চাই থাকিম মই জানো নহয় মই জানো তুমি কাকা মাইকীক চোৱা চকুটো জ্বলত লোকৰ মাইকী চাওঁতে যাব অকল জলকীয়াই নহয় জালুকো দিব লাগিব এনেকে কৰি জালুক দি দিব পুৰা তেতিয়াহে মানে কচুটোৰ লগত খোৱা সাৰ্থকটো হ'ব देवी और स्वजनों आप लोगों की प्यार की बीच मोहब्बत के बीच अभी आ रहा है हमारा प्यार हमारा जान आलू आलू कचू এনেকে কৰি দি দিব ফাইনেল লুকটো চাওক না আৰু অলপ সিজিব বাকী আছে আৰু ফাইনেলি মাংসটো নমাই দিলো এ হৈ যোৱাৰ পিছত দেখিছেনে কেনেকুৱা এটা হৈ গৈছে মানে লুথুপ থুপিয়া একদম মজা ভাতটো বাঢ়ি আহি তাইক খোৱাহে কথা এতিয়া দেখিছেনে ধুনীয়াকে একদম পুৰা কচু আৰু গাহৰি ভাত পুৰা বান্ধি ললো মালদা কেনেকুৱা লাগিছে খাই একদম ফেণ্টাষ্টিক নে জ্বলা হৈছে নাই মজা একদম জোখত হৈছে কেনেকুৱা হৈছে আপোনালোককতো এইটো যিহেতু ৰেচিপি ভিডিঅ' মই লোভ পানী পৰি গৈছে গাইছ লোভ পানী জালুকৰ ফ্লেভাৰ আছে জলকীয়া ফ্লেভাৰ আছে কচু ফ্লেভাৰ আছে গাহৰিটো ক'বই নালাগে মানে চাওক না তেনেকুৱা এটা মজা মানে আৰু এইফালে ব্ৰইলাৰ কাটি ব্ৰইলাৰ দি ভাত খাইছে লগতে খাইছে আৰু একদম মানে ভাত এঘৰ মজা লাগিছে নি গোটেই লিভাৰকে খাইছে এজনে আৰু আছে লৈ ল'বা দেই মজাকে আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে একেবাৰে গৈ পেলাই একদম ছাইডতে দেখিছে ছাবস্ক্ৰাইব বটনটো টিপি লওক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক মানে জল্দি মোক 20 কৰি দিয়ক সোনকালে আকৌ যাতে মই ভিডিঅ'বোৰ সদায় ডেইলি দিব পাৰোঁ আপোনালোকৰ কাৰণে নে কি
20K কৰি দিব কোৱা একদম 20 কৰি দিব লাগে অ'কে আজিলে বাই বাই নেক্সট আকৌ কিবা এটা ভিডিঅ' লৈ পেলাই নি আহিম কি ভিডিঅ' আনিম নাজানো আৰু মুঠতে আজিলে বাই বাই লাভ ইউ গাইজ চকুমান ওলাইছে কালে ইমান ধুনীয়া আনি বনাইছে। গৈছে চাওক জ্বলা খাই মাংস লাগিব নেকি ইয়াতকে আৰু নালাগে আৰু দেই একদম আৰু চুবাব নোৱাৰা মানে ইমানে জ্বলা দিছা